ক্ৰমান্বয়ে বিলুপ্তিৰ দিশলৈ কঠ প্ৰস্তুত শিল্প এসময়ত প্ৰতিখন গাঁৱতে প্ৰস্তুত কৰা হৈছিল কঠ বোকাখাটৰ কুৰুৱাবাহীত পৰম্পৰা অনুযায়ী কঠ প্ৰস্তুত কৰা হৈছে জলাশয়ৰ পৰা এদৰে গুগল সংগ্ৰহ কৰি বৈ উলিয়াইছে কঠ বিশেষ হালত কঠ পাতি প্ৰস্তুত কৰে নগঞা গাঁৱত বজাৰত বিশেষ সমাদৰ আছে পৰম্পৰাগত কঠ আৰু পাতিৰ বোকাখাটৰ পৰা জিন্তু কৰ্মীয়ে দেখুৱাব প্ৰতিবেদন চহা জীৱনৰ পৰা হৰাই যাব খোজা এক সামগ্ৰী যি সামগ্ৰী আসলে দেখা গৈছে কুৰুৱাবাহী নগাঁও পাৰত কিছু সংখ্যক লোকে তেওঁলোকে সেইখিনি তৈয়াৰ কৰি যি আসলে ঘুগুল বুলি কয় বিলত যি পোৱা যায় ঘুগুল তেওঁলোকে বিলৰ পৰা আহৰণ কৰি তেওঁলোকে আহি পাটি বনায় যিটো আসলে গৰম দিনত খুব কামত অহা দৰকাৰী আসলতে সামগ্ৰী সেই সামগ্ৰীবিধ এনেকৈ নিৰ্মাণ কৰি থোৱা দেখা গৈছে এয়া কুৰুৱাবাহী নগাঁওপাৰ গাঁও নগাঁওপাৰৰ কেইবাঘৰতো এনেকৈ দেখা গৈছে তেওঁলোকে যি ঘুগুল বিলৰ পৰা কঢ়িয়াই আনি তেওঁলোকে কাটি আনি শুকুৱাই তেওঁলোকে এনেকৈ পাটিসমূহ তৈয়াৰ কৰে যিসমূহ আসলতে বৰ্তমান বিশ্বায়ন যুগত হেৰাই যাব খোজে পৰম্পৰা বুলি ক'ব পাৰি যিটো আসলতে এটা সময়ত দেখা গৈছিল প্ৰতি ঘৰতে এনেকৈ ঘুগুলৰ পাতিয়ে সমাদৰ লাভ কৰিছিল গৰম দিনত বিশেষকৈ বিছনাৰ ওপৰত দিবলৈ বা অন্যান্য গৰমত চোতালত পাৰি শুবলৈ এইখিনি আসলে ব্যৱহাৰ কৰে লগতে নামঘৰ মন্দিৰত এইখিনি আসলে ব্যৱহাৰ কৰা হয় এনেকৈ দেখা গৈছিল যে খুব সুন্দৰকৈ তেওঁলোকে এই পাতিসমূহ নিৰ্মাণ কৰি আছে ইয়াত আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ কুৰুৱাবাহী নগাঁও পাৰৰ পৰা যি এটি পৰিয়ালে এই পাতিসমূহ নিৰ্মাণ কৰি আসলে পৰিয়াল পোহপাল দিছে লগতে ৰাইজে উপকৃত হ'ব পৰাকৈ তেওঁলোকে এনেকৈ পাতিসমূহ নিৰ্মাণ কৰি থকা দেখা গৈছে আমি কিছু কথা তেওঁলোকৰ পৰা জানিব বিচাৰিম খুৰা হয় কিমান দিনৰ পৰা এই কামখিনি কৰি আছে আমি অনাগত দিনত সৰুৰে পৰাই এইখিনি কৰি আছোঁ বুলি আমি ইয়াকে কৰি মেলি আমি খোৱা হয় আৰু বছৰ দিনৰ মূৰত এতিয়া 10-15 বছৰ আগৰ পৰা আমি এইখিনি কৰি পেলাই চলা ফুৰা কৰি আহি আছোঁ এইখিনি যি নিৰ্মাণ হৈছে এই পাতিসমূহ কি কেঁচা সামগ্ৰী আহে ঘুগুল হয় ক'ৰ পৰা আনে সেইটো আমি আমাৰ যিখন বিল আছে এই কলবিয়া বিল সেই কলবিয়া বিলখনতে এইটো বস্তু হয় তাৰ পৰা আমি কাটি আনি পেলাই ৰ'দত শুকুৱাই লৈ পেলাই এইটো তৈয়াৰ কৰা হৈছে ক'লৈ যায় আপোনালোকে সামগ্ৰীখিনি এইখিনি গাঁৱতো বিক্ৰী হয় আৰু বিহৰা বজাৰতো বিক্ৰী হয় আৰু আমাৰ ওচৰে পাজৰে যিখিনি অঞ্চল আছে সকলোতে আমি সত্তৰ কিমান দামত যায় এখন বিচনা মানে আছে 500 টকাৰ পৰা 400 টকাত দিওঁ আৰু এখন আছে 300 টকাৰ পৰা 250 টকাত দিওঁ আৰু নিম্ন খাপৰ যিখন ধৰা হয় এই ধৰাখন মানে 180 টকা এনেকুৱাকৈ দিয়া হয় ঘুগুলৰ পৰা আপোনালোকে আৰু কি বনায় ঘুগুলৰ পৰা আমি অকল পাতি হয় আৰু ধৰা হয় তাৰ পৰা একো নহয় ইয়াৰ পৰা পৰিয়াল পোহপাল আৰু তেনেকৈ চলা গতা হৈ আছোঁ আৰু চৰকাৰীভাৱে কিবা এইবিলাক একো নাই চৰকাৰৰ লগত আমাৰ এইটো সহযোগ হোৱাই নাই আজিলৈকে আজিয়ে প্ৰথম বুলিয়ে ক'ব পাৰি চৰকাৰে কিবা আহ্বান জনাব নেকি আহ্বান মানে আৰু আমি দৰিদ্ৰ সীমাৰ মানুহ আমাৰ আহি থকা দিনবোৰত আমি চৰকাৰক এটাই সুবিধা বিচাৰোঁ যাতে যে আমি কিবা চৰকাৰী বিভাগৰ পৰা কিবা সহায় সুবিধা পালে ভাল পাওঁ আৰু হয় আৰু এগৰাকী মহিলা আছে আমি তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম বাইদেউ কিমানমান দিনটোত কেইখনমান আপোনালোকে ধৰা উলিয়াব দিনটোত 6খন ধৰা ওলোৱাওঁ ঘৰৰ কাম বন কৰি মেলি লৈ পেলাই আগবেলা 3খন লগাওঁ পাছবেলা 3খন লগাওঁ পৰিয়াল পোহপাল এইখিনিতে চলে এইবিলাকতে চলি কৰি থাকোঁ আৰু মতা মানুহে বিজনেছ কৰে মানে জালৰ বিদ্যা কৰিবলৈ যাওঁতেনে তেনেকৈ চলি কৰি থাকোঁ আৰু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা একোৱে সাহাৰ্য নাই অৰুণোদয় চবেই পায় আমি নাই পোৱা এইখিনি আচলতে বৰ্তমান প্ৰায় হেৰাই যাব খুজিছে এইখিনি আচলতে ধৰক প্লাষ্টিকৰ পাতি ওলাইছে অন্য কিবা ওলাইছে তাৰ তুলনাত এইখিনি কেনেকৈ বিক্ৰী আজি বজাৰত সেইবিলাক সেইবিলাক 50 টকা যায় আমাৰবিলাক 100 টকাকৈ যায় এইবিলাক হাতেৰে বোৱা সেইবিলাক মেচিনে বৈছে সেইটো কাৰণে আমাৰ দামটো বেছি হাতনিটো যে বেছি সেইটো কাৰণে আমাৰ দামটো বেছি ৰাইজক কি আহ্বান কৰিব যে এই পাতিখিনি ব্যৱহাৰ কৰিবলৈ কি ক'ব কিমান আৰামদায়ক এইখিনি বহুত আৰাম তাৰমানে ধৰা কঠখনত টান পায় মানুহে বহিবলৈ এইখন কোমল পায় মানুহে বহিবলৈ
সেইটো কাৰণে আমাৰ এইবিলাক বস্তু চেল হয় বেছিকৈ। হয়, আমি এয়া দেখুৱাই আছোঁ যি কুৰুৱাবাহী নগেয়া গাঁৱৰ এয়া নগেয়াপাৰা গাঁৱৰ এয়া এক পৰিয়াল, য'ত তেওঁলোকে ঘুগুল কাটি আনি তেওঁলোকে এনেকৈ ধৰা প্ৰস্তুত কৰি এক শিল্প আচলতে জীয়াই ৰাখিছে। আমি আশা কৰিম তেওঁলোকে শিল্পটি সুন্দৰকৈ এনেকৈ চলাই তেওঁলোক ইয়াৰ পৰাই তেওঁলোকে পৰিয়ালো পোহপাল দি আছে। আমি সকলোকে আশা কৰিম যে এইখিনি যাতে ক্ৰয় কৰে আৰু চৰকাৰকো আহ্বান জনাম যে এই সকলো লোকক যাতে কিছু সুবিধা প্ৰদান কৰে।